শিৱসাগৰত নিৰ্বাচন খেলিবৰ কাৰণে মইতো তাতে কাম কৰিব লাগিব। মইতো যোৱা 5 বছৰ তাতে কোনো কাম কৰা নাই। আকৌ জিকাৰ পিছত মই তাতে যাব লাগিব। মইতো ৰাইজক ঠগুৱা হ'ব তাতে যদি ইলেকশ্যন খেলোঁ, কাৰণ মই গুৱাহাটীত থাকিম, এতিয়াও সমষ্টিটো চিনি নাপাম, জিকাৰ পিছতো মই যাব নোৱাৰিম। আৰু শিৱসাগৰত অখিল গগৈক হৰুৱাব পৰা আমাৰ ইমান কাৰ্যকৰ্তা আছে, তেওঁলোকে কি ভাবিব যে আমি থাকোঁতে দাদা কিয় আহিব লগা হ'ল? আমিতো আছোৱেই, দাদাৰ আমাৰ ওপৰত ভৰসা নাই নেকি? গতিকে আমাৰ শিৱসাগৰৰ 5-6জন কেণ্ডিডেট আছে যোনে অখিল গগৈক মই ভাবোঁ এইবাৰ হৰুৱাব পাৰিব। গতিকে তেওঁলোকে যেতিয়া নিজেই পাৰিব, মই গৈ তাতে কিয় কষ্ট কৰিব লাগে? কাৰণ মই যদি তাতে যাওঁ, এতিয়াওতো মই শিৱসাগৰ চিনি নাপাওঁ ইমান ভাল কৰি। ৰাইজক মই কি কৰি দিছোঁ? একো কৰি দিয়া নাই। আকৌ ইলেকশ্যন জিকাৰ পিছত মই গুৱাহাটীত থাকিম, মই গৈ কি কৰি দিম? একো কৰিব নোৱাৰোঁ। গতিকে ৰাইজক মই ঠগুৱা নহ'ব জানো? আৰু ৰাইজক ঠগুৱাটোতো মহাপাপ হয়। সেই পাপ কামটো মই কেনেকৈ কৰিম? এইটোতো কিবা কুস্তিৰ খেল নহয় যে অমুকত গৈ উঠি দিয়ক। হয়তো উঠিলে মই জিকিবও পাৰোঁ, কিন্তু জিকিলেও ৰাইজৰ লাভ কি হ'ব যদি ৰাইজে MLA জনক বিচাৰি নাপায়? মোৰ ঘৰ তাতে নহয়, মোৰ পৰিবাৰ তাতে নাথাকে, পৰিয়াল নাথাকে, বিহুত যাব নোৱাৰিম, পূজাত যাব নোৱাৰিম, ৰাইজেতো বেয়াহে পাব। গতিকে ৰাইজে বেয়া পোৱা কাম বিজেপিয়ে নকৰে।